আমি উপনিৰ্বাচনত আন্তঃৰাষ্ট্ৰীয় কোচ ৰাজবংশী সংস্থা আৰু কমতাপুৰী উন্নয়ন সমিতি ব্ৰাদাৰ্ছ গ্ৰুপ বিভিন্ন আমাৰ প্ৰায় 13-14টামান সংস্থা আছে। আমি একেলগ হৈছোঁ, একেলগে মিটিং কৰিছোঁ। আমি এইবাৰ উপনিৰ্বাচনত আমাৰ ফালৰ পৰা এজন নিৰ্দলীয় প্ৰাৰ্থী থিয় কৰা। মানে আপোনালোকৰ মিত্ৰজোঁট বনাই লৈছে যে মানে এইবাৰ উপনিৰ্বাচন আমাৰ ফালৰ পৰাই কোন প্ৰাৰ্থী হয় নকওঁ, কিন্তু আমাৰ ফালৰ পৰা এজন উপনিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হ'ব। কি ধৰণে সাজু হৈ আছে? কি ধৰণে সাজু হৈছে? না আমি সাজু, আমি অলৰেডি গাঁৱে গাঁৱে গৈছোঁ, গাঁৱত কৈছোঁ যে আমাৰ কথা হৈছে যে এইবাৰ বিশেষকৈ ৰেল লাইনৰ উত্তৰ পাৰৰ মানুহখিনিয়ে বঙাইগাঁৱৰ সমষ্টিৰ ৰেল লাইনৰ উত্তৰ পাৰৰ মানুহখিনিৰ শেষ ভোট, এই উপনিৰ্বাচনটোৱে শেষ ভোট হ'ব যদিহে তেওঁলোকে এইবাৰ এজন বিকল্প প্ৰাৰ্থীৰ সন্ধান নকৰে। ইতিমধ্যেই আপোনালোকে জানেই BTADত 40টাতকৈ অধিক গাঁও ইতিমধ্যেই সোমাইছে আৰু BTR সম্প্ৰসাৰণত বঙাইগাঁৱৰ ৰেল লাইনৰ উত্তৰ ফালটো যোৱাৰ সম্ভাৱনা আছে, বিশেষ সূত্ৰৰ পৰা গম পোৱা গৈছে। গতিকে যদি যায় এইবাৰৰ উপনিৰ্বাচনটোই হ'ব শেষ নিৰ্বাচন বঙাইগাঁও ৰেল লাইনৰ উত্তৰ ফালৰ মানুহৰ কাৰণে। গতিকে আমি তেওঁলোকক অনুৰোধ জনাইছোঁ, যদিহে তেওঁলোকে বঙাইগাঁও সমষ্টিত থাকিব বিচাৰে, যদিহে তেওঁলোকে বঙাইগাঁও জিলাত থাকিব বিচাৰে, তেনেহ'লে আমাৰ বিকল্প তেওঁলোকে বিভিন্ন নোৱাৰে। ফণীভূষণ চৌধুৰী দীৰ্ঘ 38টা বছৰ ইয়াতে ফণীভূষণ চৌধুৰীক সস্তীয়া ৰাজনীতি কৰি আজি তেওঁ বঙাইগাঁও সমষ্টিক নহয়, বঙাইগাঁও জিলাকেই তেওঁ পিছপলাই দিলে। আজি তেওঁৰ কাৰণে বঙাইগাঁও সমষ্টিয়ে বা বঙাইগাঁওবাসীয়ে বহুত হেৰুৱাবলগীয়া হ'ব। আজি তেওঁ যিবিলাক কৰিছে, আজি কৰি অদূৰদৰ্শিতা, আজি ইউনিভাৰ্চিটি কৰিছে, আমি ভাল পাইছোঁ, ইউনিভাৰ্চিটি আমাক লাগে, কিন্তু ইউনিভাৰ্চিটিয়ে যদি চৰকাৰী ক্ৰাইটেৰিয়া ফ্লাফ কৰিব নোৱাৰে, সেইটোতো ভৱিষ্যতত স্বীকৃতি নাপাব। মেডিকেল কলেজে একে স্বীকৃতি নাপাব, ইঞ্জিনিয়াৰিং কলেজ স্বীকৃতিয়ে নাপাব। যদি স্বীকৃতিয়ে নাপায় তেনেহ'লে এইবিলাক থকা নাথাকা সমান কথা। গতিকে আমি তীক্ষ্ণ দৃষ্টি ৰাখিছোঁ যাতে স্বীকৃতি পায়, স্বীকৃতি কৰাৰ কাৰণে যি ব্যৱস্থা কৰিব লাগে আমি পূৰ্ণ প্ৰকাৰে আছোঁ। আৰু স্বীকৃতি নাপালে অনাগত দিনত আমাক নৱপ্ৰজন্মই দোষ দিব যে আপোনালোকে কি কৰিলে, কিয় এনেকুৱা হ'ল। গতিকে আমি বিচাৰিছোঁ যে স্বীকৃতি পোৱা কৰি তেওঁলোকে ব্যৱস্থা কৰিব লাগে। কোচ ৰাজবংশী সংস্থা আৰু কমতাপুৰী উন্নয়ন সমিতিৰ বাৰম্বাৰ মানৱ অধিকাৰ উলংঘা কৰা হৈছে। তেওঁলোকে একেবাৰে সেই ঠাইৰ মানুহখিনিক একেবাৰে ৰাজনৈতিকভাৱে ভূমিৰ অধিকাৰৰ পৰা, ৰাজনৈতিক অধিকাৰৰ পৰা, তেওঁলোকৰ ক্ষমতাৰ পৰা, তেওঁলোকৰ মৌলিক অধিকাৰক খৰ্ব কৰি লোৱা হৈছে। গতিকে আমি এই উদ্দেশ্য লৈ এইবাৰ আমি যিটো উপনিৰ্বাচন হ'ব, সেই উপনিৰ্বাচনত যাতে আমাৰ মানুহখিনিয়ে বা বঙাইগাঁও সমষ্টিৰ মানুহখিনিয়ে যাতে তেওঁলোকৰ অধিকাৰবিলাক পায়। আৰু আমি কৈছোঁ কি যে আমি কোনো পৰিস্থিতিতে BTADত অনাবড়ো গাঁওবিলাক অন্তৰ্ভুক্ত হ'বলৈ নিদিওঁ, এইটো আমাৰ প্ৰথম দাবী। আৰু তাৰ কাৰণে আমি মহামান্য উচ্চতম ন্যায়ালয়ত মই লিখিছোঁ, আৰু আমি ইয়াৰ পৰৱৰ্তী পৰ্যায়ত উচ্চতম ন্যায়ালয়ত গোচৰ তৰি হ'লেও অনাবড়ো গাঁওখিনি আমি কৰ্তন কৰি অসমৰ অন্তৰ্ভুক্ত কৰিম বা বঙাইগাঁও সমষ্টিৰ অন্তৰ্ভুক্ত কৰিম। না আমিও সাজু। উপনিৰ্বাচনৰ কাৰণে কমতাপুৰী উন্নয়ন সমিতি আৰু আন্তঃৰাষ্ট্ৰীয় কোচ ৰাজবংশী সন্থাই যৌথভাৱে ইণ্ডিপেণ্ডেণ্ট এজন প্ৰাৰ্থী আমি দিম। আমিও সাজু, জনসাধাৰণৰ লগত আমিও উঠা বহা কৰি আছোঁ। এইবাৰ উপনিৰ্বাচনত আমি ডাঠি ক'ব পাৰোঁ, আমি এইবাৰ উপনিৰ্বাচনত বিজয় সাব্যস্ত কৰিম। যিহেতু বঙাইগাঁও সমষ্টিবাসীৰ কাৰণে আমি বিভিন্ন ধৰণে কাম কৰি আছোঁ, তেওঁলোকৰ লগত আমি যোগাযোগ কৰি আছোঁ। তেওঁলোকক কৈছোঁ যে যদিহে আপোনালোকে বঙাইগাঁও সমষ্টিত থাকিব লাগে বা বঙাইগাঁও জিলাত থাকিব লাগে, তেনেহ'লে আপোনালোকে আমাৰ বিকল্প আপোনালোকে ব্যৱহাৰ নকৰে, নহ'লে আপোনালোকে এইবাৰেই শেষ ভোট, বঙাইগাঁও সমষ্টিত এইবাৰেই শেষ ভোট তেওঁলোকৰ, আৰু তেওঁলোকে ভোট দিব নোৱাৰে। সংবিধান উলংঘা কৰিছে, সংবিধানৰ 339 ধাৰা এৰ মতে কোনো এটা জাতি জনজাতি যদি অনুন্নত হয় তেওঁলোকক 10 বছৰৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে 6 শিডিউলৰ অধীনত হিয়ান জনজাতি লোকক 6 শিডিউলৰ অধীনত স্বায়ত্তশাসন দিয়ে। 10 বছৰ